নমস্কাৰ দিনটোৰ বহুকেইটা যুদ্ধকালীন পৰিৱেশৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজ। আজিৰ আমাৰ প্ৰথমটো খবৰে হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ ভয়াতুৰ পাকিস্তানক ভয়ংকৰ শক্তি দেখুৱালে ভাৰতে। প্ৰতিটো পাকিস্তানী সেনাৰ আক্ৰমণক উচিত প্ৰত্যুত্তৰ দিছে ভাৰতে। এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। শত্ৰু ৰাষ্ট্ৰ তথা পাকিস্তানক শক্তি দেখুৱালে এইবাৰ ভাৰতে। পাকিস্তানী সেনাৰ প্ৰতিটো আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দি আহিছে ভাৰতীয় সেনাই। পুনৰবাৰ পাকিস্তানী বায়ুসেনাৰ ছাউনি ধ্বংস কৰিলে ভাৰতে। ভাৰতে এই পৰ্যন্ত ধ্বংস কৰিলে ভয়াতুৰ পাকিস্তানী সেনাৰ 4টাকৈ ছাউনি। ভাৰতৰ আক্ৰমণত জলি চাৰখাৰ হ'ল চাকুৱালৰ মুৰিদ এয়াৰবেছ। জং জিলাৰ চৰকুটৰ ৰফিকি এয়াৰবেছতো ভাৰতৰ বিধ্বংসী আক্ৰমণ। ৰাৱালপিণ্ডিৰ নুৰখান এয়াৰবেছতো আছে পাকিস্তানী সেনাৰ মুখ্য কাৰ্যালয়। শ্ৰীনগৰত পাকিস্তানৰ 2খনকৈ F-16 যুদ্ধ বিমান ভূপতিত কৰিলে ভাৰতীয় সেনাই। ইয়াৰ লগতে 2 PAFZ এয়াৰক্ৰাফ্টকো ধ্বংস কৰিলে ভাৰতীয় সেনাই। ভাৰতীয় সেনাৰ মিছাইলত খণ্ড বিখণ্ড হৈ পৰে পাকিস্তানী জেট। 5টাকৈ মিছাইলেৰে আকাশমাৰ্গতে চাৰখাৰ কৰিলে F-16 ফাইটাৰ জেট দুখন। সিঁচৰিত হৈ পৰা জেট দুখনৰ ভগ্নাংশ পোৱা স্থানীয় লোকে গতাই দিয়ে প্ৰশাসনক। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীৰ বাবে ভাল খবৰ। 3 মাহৰ চাউল একেলগে সকলো হিতাধিকাৰীক প্ৰদান কৰিব চৰকাৰে। যুদ্ধকালীন অৱস্থাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যবাসীক দিলে এই কঠোৰ নিৰ্দেশ। পুনৰ জনাইছোঁ, 3 মাহৰ বিনামূলীয়া চাউল একেলগে লাভ কৰিব সকলো হিতাধিকাৰীয়ে। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে চৰকাৰে। জুন মাহতেই 3 মাহৰ চাউল একেলগে পাব সকলো হিতাধিকাৰীয়ে। জুন, জুলাই, আগষ্ট এই 3টা মাহৰ ৰেচনৰ হিতাধিকাৰীয়ে লাভ কৰিব জুন মাহতেই চাউল। 5 কেজিকৈ পোৱা হিতাধিকাৰীয়ে একেকবে পাব 15 কেজিকৈ চাউল। ঠিক সেইদৰে এটা পৰিয়ালে যদি 35 কিলোকৈ পায় তেন্তে 3 মাহৰ বাবে পাব 105 কেজিকৈ চাউল। যুদ্ধকালীন অৱস্থাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক দিলে এই কঠোৰ নিৰ্দেশ। 3 মাহৰ বিনামূলীয়া চাউল একেলগে লাভ কৰিব এতিয়া সকলো হিতাধিকাৰীয়ে। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী খবৰ, প্ৰায় 7 দিনলৈকে সেনা জোৱানৰ পৰিয়ালৰ সকলো দায়িত্ব আন্তৰিকতাৰে আদৰি ল'ব চৰকাৰে। কোনো এজন সেনা জোৱানৰ ল'ৰা ছোৱালীৰ স্কুলীয়া শিক্ষাৰ পৰা আৰম্ভ কৰি চিকিৎসাৰ ক্ষেত্ৰতো সহায় কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে চৰকাৰ। এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে দেশমাতৃক ৰক্ষা কৰা সেনা জোৱানৰ পৰিয়ালৰ দায়িত্ব ল'ব এতিয়াৰে পৰা চৰকাৰে। ৰাজ্যৰ প্ৰতিগৰাকী সেনা জোৱানৰ ঘৰলৈ যাব চৰকাৰৰ একোজনকৈ প্ৰতিনিধি। অহা 7 দিনত সেনা জোৱানৰ পৰিয়ালৰ যাতে অসুবিধা নহয় তাৰ ব্যৱস্থা ল'ব চৰকাৰে। প্ৰয়োজনত সন্তানৰ স্কুলৰ নামভৰ্তি, পিতৃ মাতৃৰ চিকিৎসাৰ ক্ষেত্ৰতো সহায় কৰিব এতিয়াৰে পৰা কেন্দ্ৰীয় চৰকাৰে। ঘৰৰ সমস্যাই যাতে আমনি নকৰে জোৱানজনক তাৰ প্ৰতি দৃষ্টি ৰাখিব চৰকাৰে। নিশ্চিন্ত মনে দেশ সেৱাত ভৰ্তি হ'বলৈ চৰকাৰে প্ৰেৰণা দিব সেনা জোৱানজনক। দেশমাতৃক ৰক্ষা কৰা সেনা জোৱানজনৰ পৰিয়ালৰ দায়িত্ব ল'ব এতিয়া চৰকাৰে। এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে পাকিস্তানে অৱশেষত ঋণ বিচাৰি পালে। কোনে কেনেকৈ দিলে ঋণ চাওঁ আহক। পাকিস্তানক $1 বিলিয়ন পুঁজি দিলে IMF-এ। IMF-ৰ পুঁজি সন্ত্ৰাসবাদৰ কামত পাকিস্তানে ব্যৱহাৰ কৰে বুলি ভাৰতে বাৰে বাৰে দিছিল অভিযোগ, আৰু সেই অভিযোগ দিয়াৰ পাছতো IMF-এ পাকিস্তানক দিলে প্ৰায় $1 বিলিয়ন। পৰৱৰ্তী খবৰ, ভাৰত পাকিস্তানৰ যুদ্ধৰ ফলত পাকিস্তানে শেহতীয়াকৈ কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে। কি সিদ্ধান্ত গ্ৰহণ কৰিছে পাকিস্তানে এতিয়া চাওঁ আহক। পাকিস্তানে বন্ধ কৰিবলৈ বাধ্য হ'ল পেট্ৰল পাম্প। ভাৰত আক্ৰমণৰ ভয়ত পাকিস্তানৰ ইটোৰ পিছত সিটো সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া পাকিস্তানৰ চৰকাৰে। এইবাৰ পাকিস্তানে বন্ধ কৰিলে সকলো পেট্ৰল পাম্প। ইছলামাবাদৰ সকলো পেট্ৰল পাম্প বন্ধৰ নিৰ্দেশ দিলে পাকিস্তান চৰকাৰে। ভাৰতৰ ভয়ত এতিয়া কম্পমান হৈ পৰিছে সমগ্ৰ পাকিস্তান। সকলো ফালে কেৱল আতংকময় পৰিৱেশে বিৰাজ কৰিছে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আকৌ সীমান্তত পাকিস্তানী সেনাৰ ধাৰাবাহিক আক্ৰমণ। পাকিস্তানী সেনাই ভাৰতলৈ লক্ষ্য কৰি নিৰন্তৰভাৱে মৰ্টাৰ নিক্ষেপ কৰে পাকিস্তানী সৈন্যই। এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। সীমান্তত পুনৰ ধাৰাবাহিক আক্ৰমণ কৰিছে পাকিস্তানী সেনাই। ভাৰতলৈ লক্ষ্য কৰি নিৰন্তৰভাৱে মৰ্টাৰ নিক্ষেপ কৰে পাকিস্তানী সেনাই। ৰাজৌৰি, পুঞ্চ, জম্মুত মৰ্টাৰ গোলাবৰ্ষণ এতিয়াও অব্যাহত আছে। পাকিস্তানী সেনাৰ গোলাবৰ্ষণত নিহতৰ সংখ্যা 5 জনলৈ বৰ্তমান সময়ত বৃদ্ধি পাইছে। যোৱা শনিবাৰে পুৱা জম্মু কাশ্মীৰৰ চৰকাৰী বিষয়া এজন নিহত হৈছে। ৰাজকুমাৰ থাপা নামৰ ৰাজৌৰিৰ এজন ADDCৰ মৃত্যুৰ খবৰ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। পাকিস্তানী সেনাৰ আক্ৰমণত
বিধ্বস্ত হৈ পৰিছে ৰাজৌৰি পুঞ্চ জম্মু পাকিস্তানী সেনাৰ মটাৰ নিক্ষেপত বিষয়াজনৰ চৰকাৰী ঘৰ বিধ্বস্ত সাধন হয়। বিষয়াজনৰ 2 সহযোগী কৰ্মচাৰীও ঘটনাত গুৰুতৰভাৱে আহত হয়। পাকিস্তানীৰ আক্ৰমণত কেইবাটাও বাসগৃহ সম্প্ৰতিৰ ক্ষতিসাধন হোৱাৰ খবৰ ইতিমধ্যে জেডি নিউজৰ হাতত আহি পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট জেডি নিউজ।